আকৌ আৰম্ভ হৈ গ'ল ৰাজনৈতিক নাটক আৰু আমি নিশ্চিত এই নাটকখন চাই 2026-ৰ অসম বিধানসভাৰ নিৰ্বাচনটো অনায়াসে পাৰ হৈ যাব। আৰু এই নাটকৰ যিবোৰ অভিনেতা সেই অভিনেতাসকলক উদ্দেশ্যি কেইটামান কথা ক'ব খুজিছো। এই যে আপোনালোকে তামাম ফূৰ্তি কৰিছে 6 জনগোষ্ঠীক লৈ, আমি আজি কৈছো শূন্য হ'ব। এটা টোপ আৰু এই টুপটুকিলে আপোনালোকে যি ধৰণে পৰম উল্লাসত নাচিবলৈ আৰম্ভ কৰিছে, এয়াই হ'ল আমাৰ অসমীয়া জাতীয় জীৱনৰ চূড়ান্ত দুৰ্ভাগ্যজনক কথা। মন কৰক, মন্ত্ৰীগোটে প্ৰতিবেদনহে দাখিল কৰিলে আৰু তাতেই ইমান খুচ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটোত গাখীৰ ঢাৰি পূজা কৰিলে, অবতৰীয়াকৈ দেৱালী উদযাপন কৰিলে জনগোষ্ঠীৰ নেতাসকলে, আৰু এওঁলোকে কি কয়, জনজাতিৰ মৰ্যাদা বিচাৰে। ভাবক কথাবোৰ, এনেকে সম্ভৱ নে? এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যেন সুদীৰ্ঘ দিনৰ অন্তত জনজাতিসকলে জনজাতিকৰণৰ মৰ্যাদা পালে, আৰু আনফালে এই যে কোকৰাঝাৰত বিৰোধিতাৰ নামত এই উদ্ভান্ডালি কৰা হ'ল, এয়াও নাটকৰে এটা অংশ। এনেকে অস্থিৰ পৰিৱেশৰ মাজেৰে এনেকে ইজনে সিজনলৈ ফৰমুটি দলিয়া দলি কৰি থাকোতেই পাৰ হৈ যাব 26ৰ নিৰ্বাচন, আৰু এয়াই বিচাৰিছে বৰ্তমান শাসকীয় দলে। আৰু এই কথাটো জনজাতীয় নেতাসকলে যে নাজানে, আমাৰ মনে নধৰে, ইয়াত ডাঙৰ বুজাবুজি এটা হৈছে, আপোনালোকে নিজেই চিন্তা কৰক। এইকাৰণে কৈছো, এই জনজাতিকৰণৰ প্ৰস্তাৱ বিচাৰি কেন্দ্ৰলৈ প্ৰস্তাৱ কেইবাবাৰ দিয়া হ'ল, কেইবাবাৰ। 92-93 চনত মানে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সময়ত কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল, আৰু তাৰ পৰৱৰ্তী সময়তো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2004 চনৰ পিছত 3বাৰ মান মানে এনেকৈ প্ৰস্তাৱ কেন্দ্ৰলৈ পঠোৱা হৈছিল। আনকি অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল কেন্দ্ৰলৈ গৈছিল, কিন্তু কাম নহ'ল। আৰু তাৰ পৰৱৰ্তী সময়ত সোণোৱালেও আৰম্ভ কৰিছিল এই ধৰণৰ জনজাতিকৰণৰ কুচকাৱাজ। 2019 চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত ৰাজ্যসভাত সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, কিন্তু গৃহীত নহ'ল। তাৰ পৰৱৰ্তী সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো এখন মন্ত্ৰী গোট গঠন কৰা হৈছিল। কি হ'ল? বিৰাট ফূৰ্তি, মানে 2020ৰ ভিতৰত পাবই খাটাং। খুচ জনজাতীয় আন্দোলনকাৰীসকল আকৌ নাচিবলৈ আৰম্ভ কৰিলে, আকৌ চৰকাৰক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, আৰু কৰি কৰি কি হ'ল? দেখিলে লাভ কাৰ হ'ল? জনতাৰ লাভ হ'ল নে তেওঁলোকৰ লাভ হ'ল? এই কথাটো মন কৰক। আৰু এইবাৰ সেই সময়ৰ অধ্যক্ষ মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ নেতৃত্বত এই মন্ত্ৰী গোট গঠন হ'ল, প্ৰতিবেদন দাখিল হ'ল, মানে এনেকুৱা হ'ল যেন জনজাতি মৰ্যাদা এওঁলোকে পালেই ইমান খুচ। ভাবক। আৰু এইবাৰ আশ্চৰ্যজনকভাৱে যিটো বস্তু সংবিধানত নায়েই, তেনেকুৱা এটা বিষয় STV উপত্যকা STV সন্নিৱিষ্ট কৰি প্ৰতিবেদন দাখিল কৰা হ'ল। কেনেকুৱা আজব পৰামৰ্শ ভাবক। এই জনজাতীয় লোকসকলক ঠগাবলৈ কিমান সহজ, আৰু এই ধৰণৰ আজব প্ৰতিবেদন মানে প্ৰস্তুত কৰি দাখিল কৰি এটা যে চূড়ান্ত মিথ্যাচাৰিতাৰ প্ৰমাণ দিছে, আৰু কি ক'ব লাগে? যিটো বস্তু সংবিধানত নায়েই কেনেকে সম্ভৱ হ'বহে? আৰু মন কৰক, এই বিষয়বোৰ, এই মানে প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব লাগিব, আইনত পৰিণত হ'ব লাগিব, কেন্দ্ৰীয় চৰকাৰে মানি ল'ব লাগিব। ইফালে সংবিধানত এই মালটো নায়েই, সংবিধানত নথকা মাল এটা কেনেকে এওঁলোকে গৃহীত কৰিবহে? মানে ভাবক কথাবোৰ। এই যে খামখেয়ালি, এই কথাবোৰ আপোনালোকে নাচায় নেকি? নে আপোনালোকক কিবা এটা দিলেই বিৰাট ফূৰ্তি? যেনেকে ধৰি লওক, কোনোবা এজন মানুহে মানে বাহিৰত বগা চাউল বা বগা ভাত ছটিয়াই দিছে, কাউৰী আহি তাত উবুৰি খাই পৰিল, আৰু তামাম ফূৰ্তিত খাই উৰি গুচি গ'ল। এনেকুৱাই হৈছে নেকি? এনেকুৱাতো হ'ব নালাগে, এনেকুৱা হোৱা উচিত নহয়। সুদীৰ্ঘ দিনৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ হ'ল, বিভিন্ন নেতা ধনী হ'ল, এতিয়াও একাংশ নেতাই চাহাবী ষ্টাইলত থকা হ'ল, বিভিন্ন সময়ত মন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হয়, হোটেলত থাকে, তাত বাহিৰে হৈছে কি? ইমান আনন্দ কৰাৰ প্ৰয়োজন কি? যদি আপোনালোকে কাংক্ষিত লক্ষ্যত উপনীত হৈছে, তেতিয়াহ'লে ফূৰ্তি কৰক, ক'বলগীয়া নাই। এটা পৰ্যায়ত থাকোতে এই ধৰণৰ আস্ফালন কিয়?
এই ধৰণৰ অত্যুৎসাহ কিয়? আৰু এই অত্যুৎসাহৰ সুযোগ লৈ চৰকাৰী পক্ষই এনেকৈ জনজাতীয় নেতাসকলক ব্যৱহাৰ কৰি আহিছে আৰু সাধাৰণ জনতাক এই জনজাতীয় নেতাসকলে মানে মিছলিড কৰি আহিছে, বিপথে পৰিচালিত কৰি কেৱল নিজৰ সুবিধাৰ বাবে কামবোৰ কৰি আহিছে। এই কথাও এতিয়া সাধাৰণ জনতাই ভাবিবলৈ আৰম্ভ কৰিছে। প্ৰতিবাৰেই এনেকে আন্দোলনৰ নামত ব্যৱহাৰ কৰা হয় আৰু এই নেতাসকলে কিবা এক অশুভ বুজাবুজিৰে কথাবোৰ মানে নিৰ্বাচনৰ আগে আগে মিলিত হয়, উপনীত হয়, নিৰ্বাচন পাৰ হয় আৰু ফুচ আৰু তাৰে কেইবছৰমান পিছত মন কৰিব, নিৰ্বাচন শেষ হৈ যোৱাৰ প্ৰায় 4 বছৰমান পিছত মানে পৰৱৰ্তী নিৰ্বাচনৰ আগে আগে এই কথাবোৰে উকমুকায়। এই কথাবোৰক লৈ জনজাতীয় নেতাসকলে আন্দোলনত নামি পৰে। তাৰ আগত মাজত একো নাই। কিয় নাই? এই কথাবোৰ অসমৰ সাধাৰণ জনতাই তেওঁলোকক সুধিব লাগিব। এই কথাবোৰ ডিকে বিভেক্টে দেখুৱাই দিম। এই কথাবোৰ ডিকে বিভেক্টে এইকাৰণে কম, জনজাতি আন্দোলনৰ নামত জনজাতীয় লোকসকলক যি ধৰণে প্ৰতাৰণা কৰি অহা হৈছে, সেই কথাটো কেতিয়াও জাতিৰ কাৰণে শুভ লক্ষণ হ'ব নোৱাৰে। এয়া জাতীয় জীৱনৰ চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা। এনেকে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি বছৰ বছৰ ধৰি সাধাৰণ জনতাই ভোগ কৰি থাকিব। বিনিময়ত নেতাসকল কোটিপতি হ'ব, কোনোবা নেতা মানে আপোনাৰ ঠিকাদাৰ হ'ব, কোনোবা মন্ত্ৰী হ'ব, কোনোবা বিধায়ক হ'ব। এনেকে তেওঁলোকে মুনাফাৰ বাবে সাধাৰণ মানুহক ব্যৱহাৰ কৰিব, এই কথাটো হ'ব নোৱাৰে। গতিকে শেষত আমি এটা কথাই কৈছো, এই যে মন্ত্ৰীগোটৰ আপোনাৰ আজব প্ৰতিবেদন কেৱল 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে জনজাতীয় নেতাসকলক বুজাবুজিৰে নিজৰ লগত ৰখাৰ কৌশল, তাত বাহিৰে একো নহয়। আমিও বিচাৰো জনজাতিসকলৰ উন্নয়ন, আমিও বিচাৰো জনজাতিসকলৰ ভাল হওক, মংগল হওক। আনহাতে মন কৰক, এই যে কোকৰাঝাৰত ঘটনাটো ঘটিল, সেয়াও শুভ বাৰ্তা নহয় অনাগত সময়ৰ বাবে। ধন্যবাদ। জয় অসম।